নমস্কাৰ মোৰ এই সৰু পৰিয়ালটিলৈ আপোনাক স্বাগতম জনাইছো। আজি মই আপোনালোকক এনেকুৱা এখন ঠাইলৈ লৈ যাম য'ত প্ৰকৃতিয়ে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়া দেখিবলৈ পাইছে চিখনা জৌলাও নেশ্যনেল পাৰ্ক আৰু এয়া হৈছে নেশ্যনেল পাৰ্কৰ ভিতৰলৈ সোমোৱা ৰাস্তা। ৰাস্তাটো যদিও গাতেৰে ভৰা তথাপি মাজে মাজে আমি ইয়াৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি খুবেই আনন্দ লভিছোঁ। এয়া পখিলাবোৰে আমাক স্বাগতম জনাইছে আৰু ৰাস্তাত এনেদৰে সিহঁতে বহি পৰিছে আৰু সৌন্দৰ্য বিলাই আছে। কি যে এক মনোৰম দৃশ্য নহয়নে বাৰু? যিটুকুৰা ঠাইলৈ আপোনালোকক মই লৈ আহিছোঁ সেই ঠাইটুকুৰাৰ চাৰিওফালে সেউজীয়া মনোৰম পৰিষ্কাৰ প্ৰাকৃতিক দৃশ্যৰে ভৰা। কি গৰম কি ঠাণ্ডা, বছৰটোৰ সকলো ঋতুতেই ইয়ালৈ আহিলে পোৱা যায় এক বিশেষ আমেজ। এয়া আমি এটা গেট পাইছোঁ, ইয়াতে এণ্ট্ৰি ফিজ লয়। এণ্ট্ৰি ফিজ লগতে পাৰ্কিং। প্ৰত্যেক চাৰিচকীয়া বাহনৰ পৰা 200 টকাকৈ আৰু বাইকবিলাকৰ পৰা চাগে 100 টকাকৈ লয়। এইখনি যেন এখনি প্ৰশান্তিৰ ভূস্বৰ্গ। চকুৱে যাক থৰ লাগি চাই থাকিব বিচাৰে। মনবোৰ ফৰকাল কৰিবলৈ প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যবোৰেই যেন আমাৰ বাবে মহৌষধ নহয়নে বাৰু? প্ৰকৃতিৰ সুন্দৰ মনোমোহা পৰিৱেশে আমাৰ হৃদয় জোৰায়। কেতিয়াবা অৱসাদে আগুৰি ধৰিলে ওলাই যাবচোন পাহাৰৰ কোলাত উঠিবলৈ, নিজৰাৰ পাৰলৈ, নদী এখনৰ কাষলৈ, গছ-গছনিৰে ভৰা প্ৰকৃতিৰ মাজলৈ। কেনেকুৱা লাগে জনাব। আমি অলপ আগতে পখিলাবোৰ দেখি আহিলোঁ। পখিলা এজাক দেখিলে মনবোৰ ভৰি পৰে নহয়নে? আপোনালোকৰ কেনেকুৱা লাগে? আৰু এই এনেকুৱা ধৰণৰ দৃশ্যবোৰেই, প্ৰাকৃতিক দৃশ্যবোৰেই কেতিয়াবা আমাক ভ্ৰমণ কৰাৰ প্ৰেৰণা দিয়ে। ঠাণ্ডা ঠাণ্ডা শীতল জল নামি আহিছে ভূটানৰ সৌ পাহাৰবোৰৰ পৰা আৰু এই গৰমৰ দিনত মানুহে ইয়াৰ আমেজ লৈছে। ইয়াত যেন শুই থাকিলে এক অনাবিল আনন্দ লগতে সুখ পোৱা যায়। সকলোৱে ইয়াৰ আমেজ লৈছে। প্ৰচণ্ড গৰমত এই পৰিষ্কাৰ শীতল জলেই হৈছে জীৱকুলৰ বাবে অমৃত সদৃশ। আৰু ইয়াৰ যি মনোমোহা পৰিৱেশ, ই সদায় মানুহক মোহিত কৰি আহিছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। আৰু এয়া হৈছে ভূটানৰ গাতে লাগি থকা সৰলপাৰাৰ নৈসৰ্গিক দৃশ্য। এই সৰলপাৰা অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। ইয়াৰ সুন্দৰ পৰিৱেশে অসমৰ মানুহক বাৰুকৈয়ে আকৰ্ষিত কৰিছে।